মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 13 নম্বৰ পাঠটি। তোমালোকৰ 13 নম্বৰ পাঠটোৰ নাম হৈছে ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। ইতিমধ্যে মই 12টা চেপ্টাৰৰ কুৱেশ্যন এনসাৰ তোমালোকৰ লগত আগবঢ়ালো। ইয়াৰ উপৰিও সমাজ বিচিত্ৰাৰ কৰ্মপুথিখনৰো কুৱেশ্যন এনসাৰ তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। লগতে ক্লাছ 6ৰ অসমীয়া, গণিত আৰু বিজ্ঞানৰো ভিডিঅ' আগবঢ়োৱা হৈছে। সেইসমূহো মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। আহা আজি ভাৰতৰ শাসন ব্যৱস্থাৰ গঠনৰ অন্তৰ্গত অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰোঁ। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? উত্তৰ ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকিলে তেন্তে শৃংখলা ভংগ হ'ব। সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃংখলা, দ্বন্দ্ব আৰু অশান্তিৰ সৃষ্টি হ'ব। শাসন ব্যৱস্থা কি? পিছৰটো কুৱেশ্যন। উত্তৰ সামাজিক জীৱনত বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যৱস্থা বুলিব পাৰি। চৰকাৰ কি? উত্তৰ যি ব্যৱস্থাই সেই নীতি নিয়মবোৰ গঢ় দিয়ে সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কাম কৰে? উত্তৰ আমাৰ অঞ্চলটোত গাঁও পঞ্চায়ত আছে। তেওঁলোকৰ কামসমূহ হৈছে ৰাস্তা ঘাট উন্নয়নৰ কাম কৰে, কৃষকসকলক সহায় কৰে, স্থানীয় পৰ্যায়ত আইন শৃংখলা ৰক্ষা কৰে আৰু স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সহায় কৰে। তোমালোকৰ অঞ্চলত যি আছে লিখিবা দেই। অনুশীলনী 2 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? উত্তৰ এখন চৰকাৰৰ প্ৰধান অংগকেইটা হ'ল বিধান পৰিষদ, কাৰ্যপালিকা আৰু ন্যায়পালিকা। দ্বিতীয়টো কুৱেশ্যন চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণৰ কাৰ্য সম্পাদন কৰে? উত্তৰ বিধান পালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। বিধান পালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে। ন্যায়পালিকাই আইনৰ ভিত্তিত তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই তাক বিচাৰ কৰে। এইবাৰ আহিছোঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়? এইটো তোমালোকৰ এখন চিত্ৰৰ সহায়ত মই দিছোঁ। তোমালোকৰ কিতাপখন চাই ল'বা দেই। ভাৰত চৰকাৰৰ অন্তৰ্গত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ। অংগ হৈছে কাৰ্যপালিকা। কাৰ্যপালিকাৰ গঠন ক'ত হয়? কেন্দ্ৰত হয়। ৰাষ্ট্ৰপতি থাকে, তাত প্ৰধানমন্ত্ৰী থাকে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ থাকে। তাৰপিছত আকৌ ৰাজ্যত কি হ'ব? ৰাজ্যপাল থাকিব, মুখ্যমন্ত্ৰী থাকিব, মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ থাকিব। হ'বনে? তাৰপিছত বিধান পালিকাত কোন কোন থাকিব? গঠনটো হ'ব কেন্দ্ৰীয়ত থাকিব লোকসভা আৰু ৰাজ্যসভা আৰু ৰাজ্যত থাকিব বিধানসভা আৰু বিধান পৰিষদ। হ'ব। তাৰপিছত ন্যায়পালিকাত কি থাকিব? কেন্দ্ৰত থাকিব উচ্চতম ন্যায়ালয় আৰু ইয়াত থাকিব ৰাজ্যত থাকিব উচ্চ ন্যায়ালয়। হ'বনে? বুজি যদি পোৱা নাই মোক সুধিবা দেই। এইবাৰ আহিছোঁ পিছৰটো কুৱেশ্যনলৈ। ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? উত্তৰ ভাৰত চৰকাৰৰ কাৰ্যপালিকা, বিধান পালিকা আৰু ন্যায়পালিকা এই তিনিওটা অংগৰে ক্ষমতা আৰু কাৰ্যাৱলী সংবিধানে পৃথক পৃথক কৰি দিছে। বিধান পালিকাই যদি আইন প্ৰণয়ন কৰে সেই আইন কেৱল কাৰ্যপালিকাইহে কাৰ্যকৰী কৰিব পাৰে। সেই আইন কাৰ্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ'লে তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে দিব পাৰে। ক্ষমতাৰ পৃথকীকৰণত প্ৰতিটো অংগৰে ক্ষমতা বেলেগ বেলেগ যদিও প্ৰকৃতাৰ্থত তেওঁলোকে নিজৰ নিজৰ কাৰ্যাৱলীকহে বিভক্ত কৰে। হ'ব। পিছৰটো কুৱেশ্যন ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি? উত্তৰ ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ'ল চৰকাৰৰ অংগ তিনিওটাৰ কোনোটোৱে যদি প্ৰয়োজনতকৈ অধিক বা সংবিধান বহিৰ্ভূত কাৰ্য কৰে অইন দুটাই
অংগই কি কৰে তাক বিচাৰ কৰি সন্তুলিত কৰে অংগ বানানটো ভুল হৈ আছে দেই শুদ্ধ কৰি লবা অনুশীলনী 3 এক তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে উত্তৰ গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা কওঁ তোমালোকে যদি পাঠবোৰ বুজি পোৱা নাই কমেন্টৰ যোগে মোক জনাবা মই তেতিয়া পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম লগতে কিবা অসুবিধা থাকিলেও জনাবা আৰু তোমালোকে কোন কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছা হেতুও জনাবা তেতিয়া মোৰ ভাল লাগিব তোমালোকে কোন কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছা ন এবাৰ আহো পিছৰটো কোৱেশ্চন গণতন্ত্ৰৰ শব্দগত অৰ্থ কি উত্তৰ গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন পিছৰটো কোৱেশ্চন ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থাত থকা দুখন দেশৰ নাম আৰু ৰাজধানীৰ নাম লিখা জাপান তাতো গণতান্ত্ৰিক শাসন ব্যৱস্থা আছে জাপানৰ ৰাজধানী আছে ক'ত টকিঅ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা ক'ত আছে ফ্ৰান্সৰ আছে ফ্ৰান্সৰ ৰাজধানী কি পেৰিছ তাৰ পিছৰটো কোৱেশ্চন প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি উত্তৰ আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কওঁ এবাৰ হিছো প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি পিছৰটো কোৱেশ্চন উত্তৰ যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয় তাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে হ'ব এবাৰ পিছৰটো আহিছো আনহাতে যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় আৰু সিদ্ধান্ত গ্ৰহণ কৰে তাক পৰোক্ষ গণতন্ত্ৰ বোলে এবাৰ আহিছো তোমালোকৰ পিছৰটো কোৱেশ্চন তৃণমূল গণতন্ত্ৰ কি উত্তৰ তৃণমূল গণতন্ত্ৰ ব্যৱস্থাত গাঁও বা স্থানীয় পৰ্যায়ত জনগণে স্থানীয় শাসনত অংশগ্ৰহণ কৰে যেনে গাঁও পঞ্চায়ত ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কোৱেশ্চন আনসাৰ ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু তোমালোকে যদি ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ